নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ মেৰাপানীত প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনি ৰূপায়ণৰ ব্যাপক অনিয়মৰ অভিযোগ অনুসৰি এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ধন লুট নিউজ ডাইৰেক্ট প্ৰতিবেদন মেৰাপানীত প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ অনুসৰি এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ধন লুট আপোনাৰ ঘৰটো আজিলৈকে সম্পূৰ্ণ নহ'ল মোৰ সম্পূৰ্ণ ঘৰটো নাই হোৱা বাৰু হয় কোনে দায়িত্ব লৈছিলে ঘৰটো বনাই দিয়া দায়িত্ব বিতুলে লৈছিলে তাৰপৰা ৰাজেন বৰা কি তেওঁ আপোনালোকে কি হ'ল টকাটো তেওঁক আপুনি উলিয়াই দি দিয়ে নে আপুনি নিজে ঘৰটো বনাইছিলে সিহঁতি মোক লৈ যায় ঘৰটো উলিয়াই দিম বুলি কয় তাৰপৰা নুলিয়াই এইবোৰ এটা বিতুল বোলাটো ঘৰত বিতুলে উলিয়াইছিলে বেংকলৈ আপোনাক লৈ যায় নেকি তেওঁ মই লৈ যাম বিতুলে লৈ যায় মোক হয় কিহত লৈ যায় মটৰ চাইকেলত তাৰপিছত কি কয় তাত লৈ গৈ পিনি পইচাটো উলিয়াই পানি মই বস্তু পাতি কিনি দিম বালি কিনি দিম শিলগুটি কিনি দিম তোৰ ঘৰটো সম্পূৰ্ণকৈ উলিয়াই দিম তাৰপৰা সেইবোৰ কৰি পানি পইচাটো নাপাওঁ মই বিতুল কোন হয় সেই আমি গৈছোঁ কয় বিতুল মেম্বাৰ কয় নেকি মেম্বাৰ কয় বিজেপি মেম্বাৰ অঁ পইচা আপোনাৰ ঘৰটো এতিয়া সম্পূৰ্ণ নহ'লগৈ কেতিয়াৰ পৰা বনাইছিলে হা কেতিয়া বনাইছিলে কেইবছৰ হ'ল এবছৰ পাৰ হৈ গ'ল ইয়াকে লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় উল্লেখযোগ্য যে মেৰাপানীৰ চাওদাং পথাৰ গাঁও পঞ্চায়তৰ তৰাণী চুকত 2022-23 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ অধীনত সৰু গগৈ নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে লাভ কৰিছিল এটা বাসগৃহ বিশেষভাৱে সক্ষম আৰু নিৰক্ষৰ হোৱা সুযোগ লৈ ব্যক্তিগৰাকীক লুট কৰাৰ অভিযোগ আহিছে জানিব পৰা মতে নিৰ্মাণৰ বাবে দোকানৰ পৰা বাকীত সামগ্ৰী ক্ৰয় কৰি সৰু এটা কোঠা নিৰ্মাণ কৰিছিল কিন্তু দোকানীয়ে সৰু গগৈক বাকী ধন বিচৰাতে উৰহি গছৰ ওলাই পৰে ইহঁত এটা কিনো ক'ম আমি মানে এতিয়া মোৰ নিজৰ দাদাই হয় আৰু কথা এটা হ'ল কি এখেতে একো নাজানে আৰু তেখেতলোকে উলিয়াই নি এখেতলোকৰ এওঁৰ পৰা মানে চাইন টাইন লৈ পইচাখিনি উলিয়াই দিয়ে জেপৰ পৰা আৰু উলিয়াই দিয়াৰ পিছত তেখেতলোকে ভৰাই কি কয় আমাক কয় ওচৰ চুবুৰীয়া আমি মোৰ নিজৰ ভদ্ৰাক হিচাপে মই সদায় সিহঁতক চকু দি থাকোঁ কিন্তু মোক এষাৰ কথা নুসুধে নুসুধাৰ স্বত্বত তেতিয়া মই এনেকুৱাটো মানে বাধ্যতা মই কৰিব ল'বই লাগিব আৰু তেখেতলোকে বেয়া পালেও নহ'ব আৰু এইটো মানে কি 1,70,000 টকা চেংচন হৈছিলে ঘৰৰ পইচা আমি এনেই অহু কাৰণে শুনা দেই কিন্তু এইটো 1 লাখ টকীয়া এইটো 1 লাখ টকাই খৰচ নাই হয় ইয়াত ঘৰ দেখিলোঁ মই আজি তেখেতক মেৰাপানী লৈ গ'লোঁ আজি মোৰ দাদা হিচাপে বেংকত কিবা এটা কাম আছিলে তেতিয়া তেখেতে যে দোকানী এটাই মানে মাতিছে মটৰচাইকেলৰ পৰা চিঞৰি মাতি নমাই আনিছে দেই তেতিয়া মই বোলো কি হ'ল তাৰ বোলে এখেতে বোলে মোক পইচা দিব মই কিমান বোলে 39,580 টকা পইচা তো এইজন মানুহজনেতো একোৱেই নাজানে তাৰ বিতুল মই তাৰ ওপৰত কেছ দিম কৈছে মই বোলো ৰ'ব কেছ দিব নালাগে মোৰ চুট ঠিক হ'ল বোলো ঠিক আছে তেতিয়া মই মানে এই খেলটোক মই কৰি আছোঁ এইটো খেল মই বহুত দিনৰ পৰাই কৰিম বুলি ভাবি আছিলোঁ আধৰুৱা হৈ আছে আৰু 5 ইঞ্চি ঠাইত ৱাল 3 ইঞ্চি দিছে সম্পূৰ্ণ টকাবিলাক আত্মসাৎ সম্পূৰ্ণ পইচা আত্মসাৎ কৰিছে তেখেতলোকে মানে 3 ইঞ্চি ৱাল দিছে 3 ইঞ্চি ৱাল মিছা কথা ক'ম আমি বিতুল কোন হয় বুলি বিতুল গগৈ প্ৰথম ফাৰ্ষ্ট ৰাজেন গগৈ ফিটা কাটিছিলে তাৰপৰা ৰাজেনে আমাৰ মানে চাওদাং পথাৰ পঞ্চায়তৰ তেখেতে ৱাৰ্ড মেম্বাৰ তাৰপৰা তেখেতে নোৱাৰি তাৰমানে বিতুলক দি দিলে তাৰপৰা বিতুলে এতিয়া এইখিনি কাম কৰি আছে আৰু বিতুলো ৱাৰ্ড মেম্বাৰ বিজেপি ৱাৰ্ড মেম্বাৰ আৰু বিজেপি চৰকাৰখন ইমান মানে হেৰিকৈ কৈ থাকে এতিয়া এইবোৰ কেলৈ হ'ব লাগে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।